আজি ৰকিবুল হুছেইন ক'ত আছে? ৰকিবুল হুছেইনে কিছুদিন পূৰ্বে হুংকাৰ দিছিল যে ধুবুৰী আদি অঞ্চলত এটা কিয় 50টা হিমন্ত বিশ্ব শৰ্মা আহিলেও কোনো ক্ষেত্ৰত বুলডোজাৰ চলাব নোৱাৰে, কোনো ক্ষেত্ৰত উচ্ছেদ চলাব নোৱাৰে। কিন্তু আজি যেতিয়া উচ্ছেদ চলিলে, আজি যেতিয়া 3500 বিঘা মাটি বেদখলমুক্ত কৰা হ'ল, এই মুহূৰ্তত ধুবুৰী সাংসদগৰাকী ক'ত? এই প্ৰশ্ন ৰাইজৰ। কিন্তু প্ৰথমে আমি আপোনালোকক শুনুৱাই ল'ব বিচাৰিছোঁ যে কিদৰে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছিল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। দলৰ পাৰ্টিক ভোট দিয়ক, মই আপোনালোকক কৈছো, এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ নোম লগাব নিদিওঁ ৰাইজ। তেওঁলোকৰ ৰঙা চকু আমি বগা কৰি দিম। যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিলে। আজি হাছিলা বিলৰ ঘটনাটো কি, ইমান গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে, এতিয়া মানুহে তেওঁলোকক সেইকাৰণে ধৰিছে যে আপোনালোকে কিয় গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। এইখন গভৰ্ণমেণ্ট কেনেকুৱা, স্মাৰক পত্ৰ লৈ আহক, শুনিম। ভাই তুমিও 200 ফুট দূৰত গুচি যোৱা, ভালে কুশলে থাকা। আমিতো মিলা মিছাকৈ চলিব খোজো, কিন্তু যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ কৰিলেতো কথাটো চেলেঞ্জ হৈ যায়। আপোনালোকে ইয়াত কংগ্ৰেছ দলৰ পাৰ্টিক ভোট দিয়ক, মই আপোনালোকক কৈছো, এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ নোম লগাব নিদিওঁ ৰাইজ। তেওঁলোকৰ ৰঙা চকু আমি বগা কৰি দিম। যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিলে। আজি হাছিলা বিলৰ ঘটনাটো কি, ইমান গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে, এতিয়া মানুহে তেওঁলোকক সেইকাৰণে ধৰিছে যে আপোনালোকে কিয় গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে। এইখন কিন্তু যেতিয়া উচ্ছেদ চলিলে, যেতিয়া কেওপিনে উচ্ছেদ চলিছে, গোৱালপাৰাত কাইলৈ পৰহিলে উচ্ছেদ চলিব, ধুবুৰীত কেনে উচ্ছেদ চলিছে আমি দেখিলোঁ, তেতিয়া ধুবুৰী সাংসদগৰাকী ক'ত? সেইগৰাকী ৰকিবুল হুছেইন, যিজন ৰকিবুল হুছেইনে 50টা হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছিল, সেইজন ৰকিবুল হুছেইন ক'ত বুলি এই মুহূৰ্তত উচ্ছেদিতই প্ৰশ্ন কৰিছে। সেই মন্তব্য আমি শুনুৱাইছোঁ আপোনালোকক। আমার মানে গোৱালপাৰী ভাষাত এটা কথা আছে, মানে এছামিজৰ কথা এষাৰ কথা আছে যে এনেই বুঢ়ী নাচনি তাতে আৰু নাতিয়েকৰ বিয়া। এনেই বুঢ়ী নাচনি, এনেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে তেখেত মানে সকলো সময়তে উচ্ছেদৰ কথা কৈ থাকে। তেখেতে সাম্প্ৰদায়িক ৰাজনীতি কৰে, আপোনালোক গোটেই অসমৰ ৰাইজে জানি পাইছে, বুজি পাইছে। ঠিক সেই সময়তে ৰকিবুল হুছেইন ডাঙৰীয়াই যি ধৰণে দম্ভালি মাৰি নিৰ্বাচনী সভাপৰত যি ধৰণৰ মানে গল ফুলি ফুলি তেখেতে যি ধৰণৰ বক্তব্য দিছিল, এজন নহয়, দুজন নহয়, 50জন হিমন্ত আহিলেও আপোনালোকে ল' মেডাল সজা কৰিব নোৱাৰে। সেইজন MP আজি ক'ত গ'ল? ইমান 10 লাখ ভোটৰ ব্যৱধানত জিকাৰ পিছত তেখেতে আজি ৰাইজৰ মাজত নাই। হাহাকাৰ অৱস্থা, ৰাইজৰ যিটো অৱস্থা আমি আছোঁ, গোটেই আমাৰ ধুবুৰী জিলাৰ, বিশেষকৈ আমাৰ লয়াৰ অসমৰ গোটেই আমাৰ যিবিলাক মানুহ, সংখ্যালঘু মানুহ আমি আছোঁ, এতিয়া মানে এটা হাহাকাৰময় পৰিস্থিতি হৈছে। ক'ত উচ্ছেদ হৈ আছে, বিভিন্ন ঠাইত উচ্ছেদ হৈ আছে, অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে চৰকাৰে। যিটো উচ্ছেদত যিটো চিষ্টেম, সেই চিষ্টেমত হ'ব লাগিছে, তেনেকুৱা চিষ্টেমত হোৱা নাই। হয়, এইটো আমাৰ বিৰাট দুৰ্ভাগ্য। আৰু ধুবুৰীৰ ৰাইজে ভাবিছিল যে আমি সতৰ বিপৰীতে গৈ এনেকুৱা এজন ৰাজনেতাক MP বনাওঁ, যিয়ে সংসদ আৰু দিছপুৰ বা দিল্লীত আমাৰ মাত হৈ থিয় হ'ব পাৰে। কিন্তু দেখা গ'ল কেইদিনমান আগতে দম্ভালি মাৰা আমাৰ MP ৰকিবুল হুছেইন ডাঙৰীয়াই এটা দম্ভালি মাৰিছিল যে 50জন হিমন্ত বিশ্ব শৰ্মাও তেখেতক বাধা দিব নোৱাৰে, তেখেত চুচৰি হ'লেও তেখেত মানে আমাৰ ৰাইজৰ সহায় কৰিব বা সংখ্যালঘু মানুহৰ সহায় কৰিব। ভাল কথা, আমাক ভাল লাগিছিল এইটো সময়ত। কিন্তু আজি দৰাচলতে ক'ত থাকিব লাগিছিল মানুহজনক? কালি যে চাপৰত ইমান ডাঙৰ এটা উচ্ছেদ হৈ গ'ল, সেই উচ্ছেদত ক'ত পালোঁ? আমিতো ভাবিছিলোঁ ৰাতিপুৱা তেখেতে বুলডোজাৰৰ সন্মুখত শুই ক'ব যে যদি এই মোৰ মানুহৰ উচ্ছেদ কৰে, আগত মোৰ দেহৰ ওপৰতে বুলডোজাৰ উঠাই দিব লাগিব। আমিতো ভাবিছিলোঁ তেখেতে আমাৰ হৈ থিয় হৈ কালি তাতে থাকিব লাগিছিল। কিন্তু মানুহজন ক'ত? আজি এই দুদিনত মানুহবোৰ ক'ত গৈছে? গতিকে এনেকুৱা দম্ভালি মাৰাৰ নেতাই দম্ভালি মাৰি আজি চম্ভালিব নোৱাৰিছে। আমাৰ হিমন্ত বিশ্ব শৰ্মাক এনেকৈ জোকাই লৈ যেনেকৈ আজি এই পৰিস্থিতিৰ সন্মুখীন হৈছে, তাৰ কাৰণে কিন্তু ৰকিবুল হুছেইন দায়ী। ইয়াৰ কাৰণে মানুহ এইটো কিন্তু কেতিয়াও পাহৰি নাযায়। ভিডিঅ'টো তেনেকৈ স্পষ্টকৈ কোৱা হৈছে যে আমাক ৰাইজ ভোট দিয়ক, আপোনালোকক যেনেধৰণে অত্যাচাৰ কৰা হৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে অত্যাচাৰ কৰিছে, তাৰ পৰা যদি আপোনালোকে বাচিব বিচাৰে, তাৰ পৰা যদি আপোনালোকে হাত সাৰিব বিচাৰে, তেনেহ'লে আমাক ভোট দিয়ক। এনেকৈ ৰকিবুল হুছেইন ডাঙৰীয়াই আপোনাক ৰাজহুৱা মিটিঙত কথা দিছিলে, আৰু সেই কথাত আমি স্পষ্টকৈ দেখিবলৈ পাইছিলোঁ যে ব্যক্তিগৰাকী এনেকৈ কৈছিলে যে আমাক যদি মাৰি নেপেলায়,
হিমন্ত বিশ্ব শৰ্মাই যদি আমাক মাৰি নেপেলায় আমি চুচুৰাই ৰাইজক সহায় কৰিম। আমি সেই বিশ্বাসী হৈ আছিলোঁ আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ যি সময়ত একেদিনাই আপোনাৰ 4,000 বিঘা উচ্ছেদ চলোৱা হৈছে, সেইদিনা কিন্তু আমি এই ৰকিবুল হুছেইনৰ কোনো সন্ধান পোৱা নাই। আৰু এই ৰকিবুল হুছেইনৰ যেতিয়া আমি সন্ধান পোৱা নাই, আমি কিন্তু নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেখেতক খুজি আছোঁ, সেই ব্যক্তিগৰাকীক আমি খুজি আছোঁ যে সেই ব্যক্তিগৰাকীৰ মৃত্যুৰো আমি খবৰ পোৱা নাই, তাক মাৰি পেলাই আৰু কোনো আমি খবৰ পোৱা নাই, কিন্তু সেই ব্যক্তিগৰাকীৰো সেই উচ্ছেদস্থলীৰ কোনো খবৰ নাই। গতিকে এই ব্যক্তিগৰাকীয়ে গ'ল ক'ত? আমি এতিয়া বিচাৰি আছোঁ এই ৰকিবুল হুছেইন ক'ত গ'ল? এই ৰকিবুল হুছেইনক আমাক লাগে। ৰকিবুল হুছেইন পশ্চিম কাৰ্বি আংলঙত, ধুবুৰী সাংসদগৰাকী পশ্চিম কাৰ্বি আংলঙত দেখিবলৈ পোৱা গৈছে। কাৰ্বি পাহাৰত সংগঠন শক্তিশালী কৰাত ব্যস্ত আছে ৰকিবুল হুছেইন। কাৰ্বি আংলঙত কংগ্ৰেছৰ দলীয় কৰ্মীৰ সৈতে সভা কৰিছে ৰকিবুল হুছেইনে। গৌৰৱ গগৈৰ হাত শক্তিশালী কৰাৰ বাবে কাৰ্বি আংলঙৰ ৰকিবুল হুছেইন 50টা হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনোৱা ৰকিবুল হুছেইনে এই মুহূৰ্তত সংগ দিছে গৌৰৱ গগৈ। উচ্ছেদক লৈ দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিব ৰকিবুল হুছেইনে। আমি উচ্ছেদিতৰ হৈ যুঁজিম, মই কি কৰি আছোঁ বিলাচীপাৰা চাপৰবাসীয়ে জানে। উচ্ছেদিতৰ কাষত নথকাক লৈ সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছে ৰকিবুল হুছেইনক, তাৰ উত্তৰত ৰকিবুল হুছেইনে কি ক'লে আপোনালোকক শুনাইছোঁ এবাৰ। সাপ হৈ খুটে বেজ হৈ জাৰে, মানুহে এইবিলাক দেখি আছে। আজি মই শাসনত আছোঁ নেকি? মই বিৰোধীত আছোঁ। মই কি কৰি আছোঁ মই বিলাচীপাৰা চাপৰৰ মানুহে জানে, ৰাইজে দেখি আছে। কেইদিনমানৰ আগত গৈ সেইসকলৰ কাগজ পত্ৰ আনি কি কৰি আছোঁ, দুদিন পিছত আপোনালোকে এইবিলাক দেখিব। এই লোকসকলে ক'ব লাগে হিমন্ত বিশ্ব শৰ্মাক, হিমন্ত বিশ্ব শৰ্মাৰ অনুগ্ৰহত বিধায়ক হৈ আছে সেই লোকসকল, নহ'লে কেতিয়াবা বিধায়ক পদ যায়। মই কংগ্ৰেছৰ পৰা জিকিছোঁ, কংগ্ৰেছ যদি বেয়া তেতিয়াহ'লে মোৰ বিধায়ক পদ যাব। এই লোকসকলে কংগ্ৰেছক বাদ দিছে, বিধায়ক পদ আছে, কাৰণ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে বিধানসভাত যে মই যদি আজি কওঁ আজি অধ্যক্ষই আপোনাৰ বিধায়ক পদ খাৰিজ কৰিব, বিধায়ক পদ যাৰ অনুৰোধত আছে, আজি সেই ধৰণে তেওঁ কথাবিলাক কৈছে। চৰকাৰ যাৰ আছে তেওঁহে, মই ভাঙিছোঁ নেকি? আজি চৰকাৰ আমি এইখিনি এতিয়া এই সময়খিনিত আমাৰ চৰকাৰ আছে নেকি? বিৰোধী পক্ষ হিচাপে আমি এইখিনি হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত আমি ৰক্ষা কৰিব পাৰোঁ নেকি? কিন্তু যিদৰে ৰক্ষা কৰিব পাৰোঁ সেই গোটেইখিনি ৰক্ষা কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰা হৈছে। ৰাইজে কথাখিনি বুজি পাইছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোচ কথা বতৰাতে আপোনালোকে দেখিছে নাই, আজিৰ কথাৰ লগত কালিৰ মিল নাই, কালিৰ কথাৰ লগত পৰহিৰ মিল নাই। আৰু মুখখন অলপ ক্ষীণাই গৈছে চাবচোন। কেতিয়া ক্ষীণাই মানুহে? যেতিয়া টোপনি নাহে ৰাতি, সেইদিনা বোলে ৰাতি জাপ মাৰি উঠিছে, উঠি পেলাই কৈছে গৌৰৱ গৌৰৱ গৌৰৱ। ৰাতিটো তেওঁ টোপনিটো আপোনাৰ গৌৰৱক দেখা আৰম্ভ হৈছে। গতিকে তেওঁৰ এতিয়া এই কথা বতৰাবিলাক আমাৰ ইয়াত বাৰুকৈ আপোনাৰ ছবি অনুভৱ কৰিছে। মই ভাবিছিলোঁ তেওঁ যে মোৰ লগত কেইদিনমান একেলগে আছিলোঁ, ভাবিছিলোঁ তেওঁ ডক্টৰেট। এতিয়া গৰুৰ বেমাৰ হোৱাটো তেওঁহে কয়, তেওঁ আচলতে ভেটেৰিনেৰী ডাক্তৰ, নহ'লে কেনেকৈ গৰুৰ বেমাৰৰ কথা তেওঁ জানিব? দানৱীয়, এইটো মানৱ নহয়, দানৱীয় অত্যাচাৰেৰে আমাৰ ধুবুৰীৰ বিলাচীপাৰা অঞ্চলত যিদৰে আপোনাৰ উচ্ছেদ কৰিছে, সাধাৰণ কঠোৰ অন্তৰৰ মানুহ এইটো নকৰে, অন্যায়ভাৱে কৰিছে। আজি যিটো কৰিছে, কোৰ্টৰ তাত ৰায় আছে যে আপোনালোকে ইণ্ডিভিজুৱেল নটিচ নিদিয়াকৈ আপোনালোকে কৰিব নোৱাৰে, কণ্টেম্প অফ কোৰ্ট হ'ব। যিসকল অফিচাৰে, যিসকল পুলিচ বিষয়াই লৈ গৈছে, আগৰ পুলিচজনে এইখিনি কথা নামানে কাৰণে আগৰ বিভিন্ন কেছত জোনমণি ৰাভাকে আদি কৰি বিভিন্ন কেছত আপোনাৰ অভিযোগ থকা পুলিচৰ অফিচাৰক তাত ট্ৰেন্সফাৰ কৰি লৈ গৈছে। এটা ডিজাইন কৰি লৈছে দুখীয়া মানুহক অত্যাচাৰ কৰিবৰ কাৰণে, আৰু ঘৰবিলাক ভাঙিছে। যিবিলাক ঘৰ ভাঙিছে সেইবিলাক হাইকোৰ্টে কৈছে যে আপোনালোকে ইণ্ডিভিজুৱেলি আপোনালোকে নটিচ দিয়ক। নটিচ দিয়াৰ পিছত তেওঁলোকক আপোনালোকে কিহৰ কাৰণে ভাঙিব খুজিছে তাৰ কাৰণে আপোনালোকে কওক। আচলতে কোনো চৰকাৰৰ, তেওঁ জানিছে, তেওঁতো নিজেই কৈছে যে মন্ত্ৰী নাথাকিলে কি খাব, গতিকে মন্ত্ৰী নাথাকা খোৱাবিলাক তেওঁলোকে ঠিক কৰি আছে। আদানীক মাতি দিবৰ কাৰণে গোটেইবিলাক অত্যাচাৰ কৰি আছে। সেইকাৰণে মই এখন মাননীয় চিফ জাষ্টিছক আজি চিঠি দিম যে এই গোটেই কথাটো তাৰ পৰীক্ষা কৰিব লাগে যে বিধিমতে আইনগত সেইটো কৰিছে নে নাই, কোৰ্টৰ অৰ্ডাৰ ক'ৰবাত কণ্টেম্প হৈছে নেকি, সেই কথাখিনি যদি হৈছে, এনেকুৱা নজিৰ আছে যে যি বিষয়াই কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ শাস্তি পাব, আৰু যাক কৰিছে সুদে মূলে তেওঁলোকে মাটিও পাব, কম্পেনচেশ্যনো পাব, তেনেকুৱা ৰেকৰ্ডো আছে।